মই মোহনবাসী দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। মই মোৰ লগৰবোৰৰ লগত 5জন লগৰীয়াৰ লগত লগ লাগি দীক্ষিত ভাৰত 2025ৰ অধীনত এখন ক্ষেত্ৰভিত্তিক প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। এই প্ৰতিবেদনখন হৈছে জাৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাসমূহত ধপাত, গুটখা, পান মছলা যি সামাজিক প্ৰভাৱ। এই অধ্যয়নত মোক 71% উত্তৰদাতাই জীৱনত অন্ততঃ এবাৰ পান মছলা বা গুটখা সেৱন কৰিছে। 45% উত্তৰদাতাই বৰ্তমান গুটখা বা পান মছলা সেৱন কৰি আছে। 72% উত্তৰদাতাই পান মছলা বা গুটখা নিচাযুক্ত বুলি বিশ্বাস কৰিছিল। 55% উত্তৰদাতাই পান মছলা আৰু গুটখা খোৱাৰ পৰা হোৱা স্বাস্থ্যৰ বিপদৰ বিষয়ে সচেতন আছিল। এই গুটখাজনিত বা নিচাজাতীয় বস্তুৰ সৈতে যিসকল লোক বিশেষভাৱে জড়িত আছিল তাৰ বিভিন্ন কাৰণ আছিল। সেই কাৰণসমূহ চাবলৈ গ'লে আমি দেখিব পাম যে সমনীয়াৰ চাপ। বহুতো লগ বন্ধুৱে লগৰীয়াসকলক যদি এনেধৰণৰ নিচাজাতীয় বস্তু গ্ৰহণ নকৰে তেন্তে তেওঁলোকক হেঁচা প্ৰয়োগ কৰি হ'লেও সেৱন কৰিবলৈ বাধ্য কৰে। ভুল ধাৰণা। বহু ব্যক্তিৰ মতে পান মছলা আৰু গুটখা নিচাযুক্ত বা ক্ষতিকাৰক নহয়। চিন্তা আৰু দুখৰ পৰা মুক্তি। অৰ্থনৈতিক সমস্যাত বা দিন মজুৰি কৰা লোকসকলে দিনটো কাম কৰাৰ ফলত ষ্ট্ৰেছ অৰ্থাৎ দুখ বা চিন্তাৰ পৰা মুক্তি পাবৰ কাৰণে বহুতে ধূমপান বা নিচাজাতীয় বস্তু সেৱন কৰে। সহজলভ্যতা আৰু দাম কম। এই সামগ্ৰীসমূহ সহজতে যিকোনো দোকানত আমাৰ বিদ্যালয়ৰ ওচৰ পাজৰৰ দোকানসমূহতো পোৱা যায়। ইয়াৰ দাম কেৱল 10 টকা বা 20 টকা। এই ইমান কম দামত হোৱাৰ বাবে এই নিচাজাতীয় বস্তুৰ সৈতে সকলো ধৰণৰ লোকৰ মানুহেই জড়িত হ'ব পাৰিছে। পৰিয়ালৰ প্ৰভাৱ। যদি পিতৃ বা ভাতৃয়ে ধপাত গ্ৰহণ কৰে তেন্তে সেই পৰিয়ালৰ যি শিশুৰ সেইসকলেও তাক অনুকৰণ কৰিব। ইয়াৰ ফলত বিভিন্ন ধৰণৰ ধপাত সেৱনৰ ফলত বিভিন্ন ধৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত হৈছে স্বাস্থ্যজনিত প্ৰভাৱ। গুটখা বা ধপাত সেৱনৰ ফলত বিভিন্ন ধৰণৰ ৰোগ যেনে কেঞ্চাৰ, হৃদৰোগ আদি দেখা পোৱা গৈছে। লগতে সামাজিক আৰু পাৰিবাৰিক প্ৰভাৱ। ধপাতৰ ব্যৱহাৰে ব্যক্তি এজনৰ আৰ্থিক অৱস্থা খুবেই দুৰ্বল কৰি পেলায়। যিসকল লোকে ধপাত ব্যৱহাৰ কৰে তেওঁলোকে দিনৰ আয়ৰ প্ৰায় 20% বা 25% ধপাতত ব্যৱহাৰ কৰে। য'তে ত'তে গুটখা খাই পিক পেলোৱাৰ বাবে পৰিৱেশ বিনষ্ট হ'ব ধৰিছে। এই বিষয়টোৰ ওপৰত চৰকাৰৰ নিয়ম আৰু স্থানীয় প্ৰয়াস। যদি আমাৰ চৰকাৰে গুটখা বিক্ৰী নিষিদ্ধ নকৰে তেন্তে এই বিষয়টো দিনে দিনে আগবাঢ়ি যাব। এই ধপাত বিষয়ত যিসকল লোক জড়িত হৈছে তাৰ পৰা বিভিন্ন ধৰণৰ কৌশলৰ জৰিয়তে আমি ধপাত বন্ধ কৰিব পাৰোঁ। সেই কৌশলসমূহৰ ভিতৰত হৈছে মানসিক স্থিৰতা বা সাধাৰণ জ্ঞান। যিসকল লোকে নিজে নিজে প্ৰতিজ্ঞা কৰিব যে মই ধূমপান নকৰিম তেওঁলোকে এই ধূমপানৰ প্ৰতিৰোধ আৰু বন্ধৰ বিভিন্ন কৌশলসমূহ হৈছে মানসিক স্থিৰতা আৰু ইচ্ছাশক্তি। ধূমপান বা গুটখা বা পান মছলা সেৱন কৰা লোকসকলে যদি নিজে নিজে ধূমপান ব্যৱহাৰ নকৰিম বুলি প্ৰতিজ্ঞা নকৰে তেন্তে খুবেই সমস্যাত পৰিণত হ'ব। সেয়ে আমি প্ৰতিদিনে নিজে নিজে ধূমপান ব্যৱহাৰ নকৰিম বুলি প্ৰতিজ্ঞা কৰিব লাগিব। বিদ্যালয়বোৰত ধপাত বিৰোধী শিক্ষা। স্বাস্থ্য শিক্ষা পাঠ্যক্ৰমৰ লগতে বিদ্যালয়বোৰত ধপাত বিৰোধী শিক্ষাৰ বিষয়ে ছাত্ৰ ছাত্ৰীক ভালদৰে বুজাই ক'ব লাগিব আৰু ইয়াৰ পৰা হোৱা ক্ষতিবোৰো ছাত্ৰ ছাত্ৰীক ভালদৰে বুজাই দিব লাগিব। অভিভাৱক আৰু পৰিয়ালৰ ভূমিকা। শিশুৰ বয়সত ধূমপান আৰম্ভ হোৱাৰ সম্ভাৱনা বেছি থাকে। সেয়েহে অভিভাৱকে এই সময়খিনিত সন্তানৰ নজৰ ৰখাটো খুবেই দৰকাৰ। চৰকাৰে ধপাত নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা। বিদ্যালয় আৰু ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ। 18 বছৰৰ তলৰ বয়সৰ লোকক ধূমপান বিক্ৰী নিষিদ্ধ আদি বিভিন্ন আইনসমূহ কঠোৰভাৱে কাৰ্যকৰ হোৱাই প্ৰতিৰোধৰ মূল চাবিকাঠি। মিডিয়াৰ সহায়। টেলিভিছন, ৰেডিঅ', চিনেমা, সামাজিক মাধ্যম আদি ধপাত বিৰোধী বাৰ্তা প্ৰচাৰৰ শক্তিশালী মাধ্যম। জনপ্ৰিয় শিল্পী, খেলুৱৈ বা সামাজিক কৰ্মীৰ মুখেৰে এই বাৰ্তা দিলে জনপ্ৰভাৱ অধিক হয়। ধপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ যেনে কেঞ্চাৰ, হৃদৰোগ আৰু যৌন জীৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সকলোকে জনোৱা উচিত।